হাগ্ৰামা ডাঙৰে যেটো মূৰ্খামিৰ দৰে এটা কথা ক'লে মানে ইয়াত মানে আমাৰ ইউপিপিএল আৰু এফচুৰ প্ৰৰচনাত সেই কাৰ্যটো হল বুলি এটা কথা স্পষ্ট আজি হাগ্ৰামা মহিলাৰ এক বড় জাতিয়ে জাতিদ্ৰোহী হিচাপে ঘোষণা কৰিবলৈ গৈ আছে গতিকে হাগ্ৰামাৰ এগেইনষ্টত ছাত্ৰ ছাত্ৰীয়ে নতুন প্ৰজন্মই মাত মাতাটো কি কাৰণত মাতিছে আমি সকলোৱে জানো আৰু আমাতকৈ আপোনালোকে সাংবাদিক বন্ধুসকলে বেছি ভালকৈ জানে গতিকে ইয়াত কোনবা ইউপিপিএল উচ্চতাব লাগে বা কোনবা আফচে উচ্চতাব লাগে সেই কথাটো নহয় কিয়নো ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে ইয়াত কোনবা ইউপিপিএল ছাপৰ্টাৰৰ ল'ৰা থাকিব পাৰে বিপিএফ বিজেপি কংগ্ৰেছ এডিএফ যি পাৰ্টিৰে নহওক কিয় এই ৰাজনৈতিক পাৰ্টিবিলাকৰ ল'ৰা ছোৱালীবোৰে ছাত্ৰ ছাত্ৰী হিচাপে শিক্ষা গ্ৰহণ কৰি আছে হিচাপে ইমোশ্যনেলে তেওঁলোকে কামটো কৰিছে গতিকে সেইটো কেৱল এটা পলিটিকেল পাৰ্টিক দুখী পেলাই নিজক মানে এই হেৰিৰ পৰা মানে ৰক্ষা কৰিব বিচাৰিছে হাগ্ৰামাই সেই কথাটো স্পষ্ট হৈ গৈছে গতিকে ইয়াত হাগ্ৰামাই যিটো আমাক বদনাম কৰিছে সেইটো জনসাধাৰণে বুজি পাইছে কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে তেওঁ গাদী ৰক্ষাৰ কাৰণে যেটো বিজেপিৰ অক্সিজেন পাই পেলাই তেওঁ আকস্মিকভাৱে চৰকাৰ গঠন কৰিলে এতিয়াতো আমি নকলে সকলোৱে গম পায় গতিকে গম পাব 26ৰ ইলেকশ্যনত তেওঁ ভালকৈ শিক্ষাটো পাব ইউজি ব্ৰহ্মণ নামো কৈছে তেখেতে ইউজি ব্ৰহ্ম আণ্ডাৰগ্ৰাউণ্ড বুলি কৈছে তেওঁ জড়িত আছে মই তাকেইতো কৈছো পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে ইউজি ব্ৰহ্মটো কি আণ্ডাৰগ্ৰাউণ্ড কয় নেকি ইউজি ব্ৰহ্ম এখেত এজন কেবিনেট মিনিষ্টাৰ এখেতকো যদি সন্মান কৰিব নাজানে হাগ্ৰামাক আমি সন্মান কৰি কি লাভ বড় জাতিক মূৰ্খামি সজাবলৈ গৈছে হাগ্ৰামাই নিজে জধা মূৰ্খ হল বুলি বড় জাতিটো মূৰ্খ নহয়তো গতিকে এই কথাটো স্পষ্ট নিজক বচাবৰ কাৰণে তেওঁ বহুত পাণ পাতি আছে সেইটো আপোনালোকে জনাটো ভাল বিজেপিৰ লগত এলায়েন্স বিপিএফ নহয় বুলি কৈছে ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে আপোনালোকৰ লগত নাই এটা কথা স্পষ্ট বিজেপিৰ অক্সিজেন পাইতো তেওঁলোকে আকস্মিকভাৱে ইয়াত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল বিজেপিৰ ভোট এইফালে আমাৰ মাইনৰিটি ভাইসকলে আমাৰ খ্ৰীষ্টিয়ান আৰু মুছলমান ভাইসকলে ভাবিলে ইউপিপিএল দলে বিজেপিৰ লগত এলায়েন্স থকাৰ কাৰণে আমি এণ্টি বিজেপি এটা ঢৌ আনি পেলাই নতুনকৈ চৰকাৰ গঠন কৰা যাওক বুলি হাগ্ৰামাক দি দিলে হাগ্ৰামা বাহিনীক এইফালে মানে গেম খেলি পেলাই ষ্টেটৰ আমাৰ বিজেপিও হাগ্ৰামাক জিকাই দিলে এই কথাটোতো সকলোৱে জানে আমি জাষ্ট মানে মনে মনে আছো কেইদিনমান কি গেম খেলে কোনে কি কৰি আছে সেইটো অবজাৰ্ভ কৰি আছিলো বিজেপিৰ লগত আপোনালোকৰ এলায়েন্স থাকিব নে সময়ে ক'ব আজিলৈকে যিটো গেম খেলি আছে উই আৰ নট ছেটিছফাইড বিজেপিৰ লগত আমি ছেটিছফাইড নহয় দেখা যাওক সেইটো সময় আছে জানুৱাৰী ডিচেম্বৰ মাহখিনিতো আৰু আছে নহয় আজি কেইদিন 9 তাৰিখে কৈছে যাবলৈ দিয়কচোন জানুৱাৰী আহিবলৈ দিয়ক নতুন বছৰৰ নতুন চিন্তাধাৰাৰে আগবাঢ়ি যাম সম্ভাৱনা এনেকুৱা আছে নেকি ইউপিপিএল অকলে হলে খেলিব চাওক সেইটো 100% চিয়ৰ কিয়নো আজি 4 লাখ বড় খ্ৰীষ্টিয়ান প্ৰায় 1 লাখ মান আদিবাসী খ্ৰীষ্টিয়ান 4.5 লাখৰ পৰা 5 লাখ মুছলমানৰ ভোট আদায় কৰিবৰ কাৰণে হাগ্ৰামাই কৈ আছে আমি ইণ্ডিয়াৰ অংগীকাৰ ৰিহন ডিমাৰীয়ে কৈ আছে আমি অকলে খেলিম যোৱা দিনবোৰত যেটো গেম খেলি আহিলে 4.5 লাখ 5 লাখ মুছলমানৰ ভোট পাব আদায় কৰিবৰ কাৰণে 4 লাখতকৈ বেছি বড় খ্ৰীষ্টিয়ানসকলৰ ভোট আদায় কৰিবৰ কাৰণে 1 লাখতকৈ বেছি আমাৰ আদিবাসী খ্ৰীষ্টিয়ানসকলৰ ভোট পাবৰ কাৰণে এইবাৰ শিক্ষাটো পাব কিন্তু